মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবিলাক তামোলপুৰ জিলাই নতুনকৈ ২৭,০০০ ৰেচন কাৰ্ড পাব। ধৰক এতিয়া ২১,০০০ যদি অৰুণোদয় আপোনালোকে পায়, তামোলপুৰত ২১,০০০ যদি ভুৱনেশ্বৰত পায়, তেতিয়াহ'লে কেনেকৈ আপোনালোকে আঁচনিখন পাব? মুখ্যমন্ত্ৰী এতিয়া ৰেচন কাৰ্ড নথকা মানুহ কিমান আছে? আধা বছৰ কৰে আমাৰ ৰেচন কাৰ্ড নাই, কিমান আছে? একেবাৰে নাই বুলি ক'লেও ভুল নহয়। আজি সমগ্ৰ অসমবাসীৰ যিসকল আমাৰ দুখীয়া আই মাতৃ আছে বা আৰ্থিকভাৱে দুৰ্বল যিসকল আমাৰ পৰিয়াল আছে, সেইসকলৰ বাবে অত্যন্ত এটা আজি আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন বুলি ক'ব লাগিব। আজি সমগ্ৰ অসমত অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে অসমৰ কৰ্মশ্ৰী জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উদ্বোধন কৰিছে আৰু সমগ্ৰ অসমত ১২,৬০,০০০ নতুন হিতাধিকাৰীয়ে অৰুণোদয় পাবলৈ সক্ষম হ'ব। আৰু তামোলপুৰ জিলাত আমি সৰ্বমুঠ 59,000 ৫৯,০০০ আমি হিতাধিকাৰী পাবলৈ সক্ষম হ'ম। তামোলপুৰ আৰু গোৰেশ্বৰ দুইটা বিধানসভা সমষ্টি মিলি ইতিমধ্যে আমি ১৮,০০০ অকণমান বেছি ইতিমধ্যে আমি তামোলপুৰ জিলাত পাই আছোঁ, দুখীয়া আই মাতৃয়ে পাই আছে। তাৰে লগত আমি আৰু প্ৰায় ৪২,০০০ নতুন আমাৰ দুখীয়া আই মাতৃক অৰুণোদয় দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই এটা সুবিধা অৰুণোদয়ৰ জৰিয়তে দিছে। ২৭,০০০ নতুন ৰেচন কাৰ্ড পাম এই সমষ্টি দুইটাতে। গতিকে এতিয়া মই ভাবোঁ ২৭,০০০ নতুন ৰেচন কাৰ্ড পোৱাৰ পিছত ইয়াতে আৰু বোধহয় কোনো তেনেকুৱা দুখীয়া পৰিয়াল মানে ৰৈ নাযাব। সকলক আশীৰ্বাদ দিছে যে এনেকুৱা ধৰণৰ এখন অভিলাষী ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। গতিকে এনেধৰণে আমি BTCখনত শান্তি আৰু উন্নয়ন আৰু সমন্বয়, শান্তি উন্নয়ন সমন্বয় আৰু সম অধিকাৰ, এই গোটেইখিনি কথাটো আমি পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। নিশ্চিতভাৱে যোৱা ৩-৩.৫ বছৰত BTCত শান্তিৰ এক সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে। উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেওঁলোকে আজি আমাক বহু আঁচনিৰে লাভান্বিত কৰিছে। এইখিনি আৰু এতিয়া কথাটো হ'ল কি, ৰাজনীতি পৰিস্থিতিবিলাক বদলি থাকে। পলিটিকেল চিনাৰিঅ'টো আজি যিটো দেখা পাইছে, হয়তো এমাহ ২ মাহ পিছত, ৪ মাহ পিছত, ৬ মাহ পিছত পৰিস্থিতি সলনি হৈ যাব পাৰে। গতিকে আজি যদি মই কিবা তাত ৰিয়েকশ্যন দিওঁ, সেইটো ইমেচিউৰ্ড ৰিয়েকশ্যন হ'ব। পাৰ্টি যদি ওলাই আহে, মই ভাবোঁ সেইটোৱে বেছি ভাল যে ইয়াত ৪০টা সমষ্টিত নিৰ্বাচন নোহোৱাকৈ আমি মানুহ চিলেকশ্যন কৰি দিছোঁ, নিৰ্বাচন নাই। UPPL, BPF, অন্য যিমান আছে চব একলগ হৈছে, সেইটো বেছি ভাল হ'ব। ক'ত আৰু ইলেকশ্যন কেম্পেইন, ইটোৱে সিটোক গালি পৰা ইত্যাদি ইত্যাদি, এইবিলাকৰ পৰা টকাও বাচিব, বহুত বাচিব, সময় বাচিব। গতিকে তেনেকুৱাভাৱে মই ভাবোঁ যে এতিয়া চৰকাৰে